Hello guys, মই হেতি আছো মাজুলী আয়াং অকুম যেটো যত ইয়াত বাম্বু কটেজ আছে ইয়াতে অলপ মই গধূলি সময়তে আহিলো আৰু বহুত দিন হল কেম্পাছলৈ অহা নাই আৰু আজি অলপ আহিলো আৰু আপোনালোকক অলপ পৰিবেশ দেখুৱাম বুলি ভাবিছো যেটো আপোনালোকে জানে মাজুলী মানে এটা ৰিজৰ্ট এটা টুৰিষ্ট এটা জিলা হিচাপে ঘোষিত আৰু খুবেই ইয়াৰ পৰিবেশবিলাক ভাল এই আয়াং অকুমৰ আৰু বাহিৰে যেটো অজা ঘৰবিলাকক আটক দুনিয়াকে যেটো সজাইছে এই গোটেই পৰিবেশটো আপোনালোকক দেখুৱাম আপোনালোকে এখলৈকে মোৰ ভিডিঅ'টো চাব বুলি মই অনুৰোধ জনালো চাইছে আপুনি নিশ্চয় এয়া হৈছে বাহিৰে সজা ঘৰ আৰু এটা ৰুম এটা বাম্বু কটেজ সব কেৰেৰে সজা আৰু এই গোটেই পৰিবেশবিলাক আপোনালোকক দেখুৱাই দিছো ইয়াতে কমসে কম 20টা মান এনেকুৱা এটা স্পেশালি এটা ৰুম আছে আৰু এই ৰুমবিলাক অকল ট্ৰেডিশনাল মিচিং ট্ৰেডিশনাল এটা ঘৰৰ এটা ষ্ট্ৰাকচাৰ চাংঘৰ আৰু বাহিৰে বা কেৰ আদিৰে বনোৱা আৰু এই গোটেই চাৰিওফালে আপোনালোকক দেখুৱাম মই আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু স্কিপ নকৰাকৈ এখলৈকে চাব বুলি মই অনুৰোধ জনালো এইটো এটা ঘৰ আৰু বাহিৰে এইটো কেৰ বা আদিৰে অজা আৰু এই গোটেই পৰিবেশটো আপোনালোকক দেখুৱাম এইটো চাংঘৰে হয় কিন্তু এইটো কংক্ৰিট পকৰা বনা ইটা চিটা আদি আৰু এই গোটেইটো হৈছে বাহিৰে বনোৱা আপোনালোকক দেখুৱাই দিছো এয়া হৈছে বাহিৰে অজগৰ আৰু খুবেই এক ধুনীয়া আৰু চাৰিওফালে গছ গছনিৰে ভৰা এটা এৰিয়া হয় আপোনালোকে চাইছে এইটো ৰিজৰ্টটো ইয়াৰ নামটো হ'ল আয়াং অকুম আপোনালোকে নিশ্চয় জানে যে মাজুলীৰ এটা ফেমাছ এটা ৰিজৰ্ট বুলি ক'লে এতিয়া বৰ্তমান আয়াং অকুমখনে এটা পৰিচিত গৰমৰ নিচেই ওচৰত থকা চিতাদাৰ স্থিত গাঁৱত আৰু লোহিত নদীৰ নিচেই কাষতে অৱস্থিত এই ঘৰটো আৰু চাইছে আপোনালোকে সব এইবিলাক হৈছে বাহিৰে সজোৱা কেৰেৰে সজোৱা আৰু এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই থাকক এয়া হৈছে নিশ্চয় আপোনালোকে দেখিছে এই গোটেইটো হৈছে আমাৰ পৰিৱেশ আৰু গোটেইটো আপোনালোকক দেখুৱাই দিছোঁ খুব এটা আটকধুনীয়াকৈ বনাইছে বাহিৰে আৰু কেৰেৰে আৰু সব এইটো ডাবল বা সিংগল পৰিয়াল থাকিব পৰা যায় এই গোটেইটো আপোনালোকক দেখুৱাই দিছোঁ আৰু এখলৈকে আপোনালোকে ভিডিঅ'টো চাব Maksudnya kan kangen dan